আপোনালোকে জানে ইণ্ডিয়া পোষ্ট অফিচৰ যিটো ডাক বিভাগৰ ফালৰ পৰা যিমানখিনি পদ আহিছিলে তাৰ বাবে মই আপোনালোকক নটিচ দেখুৱাইছিলোঁ আৰু সেই নটিচৰ যিহেতু ভিডিঅ'টো আপোনালোকে নিশ্চয়ৰূপে চাইছে আৰু সেইসকলে যিহেতু এই ভিডিঅ'টো চাইছে আৰু তেতিয়া মোক বহুতে সুধিছিলে কিছুমান প্ৰশ্ন তাতে মোক কমেণ্ট কৰিছিলে বহুতে সেই কমেণ্ট কৰা সকলক মই ৰিপ্লাই দিবলৈ লৈছোঁ আৰু প্ৰত্যেকৰ কমেণ্টবিলাক শ্ব' কৰিম তাৰ ভিতৰত আপোনাৰ কমেণ্টটো হয়তো ইয়াতে হাইলাইট হ'ব পাৰে লগতে ইয়াতে আপোনালোকে কি প্ৰশ্ন সুধিছিলে কি লাগিব সকলোবিলাক আমি এই ডিছকাছ কৰিম কমেণ্ট প্ৰশ্নৰ অনুসৰি যোনে যি প্ৰশ্ন কৰিছে আৰু যিহেতু ইণ্ডিয়া পোষ্ট অফিচত কোনো ধৰণৰ আপোনালোকে জানে পৰীক্ষা নোহোৱাকৈ চাকৰিটো পায় যিহেতু আপোনালোকৰ পাৰ্চেণ্টেজ যদি শতাংশ যদি বেছি হয় ক্লাছ 10ত তেতিয়া আপোনালোকে নিশ্চয়ভাৱে এই চাকৰিটো লোৱা একদম পূৰা চান্স থাকে কিন্তু মই এই বুলি কৈছিলোঁ যে এইবাৰ পোৱা চান্স যথেষ্টৰূপে আছে কাৰণ বাহিৰৰ ল'ৰা ছোৱালী ইয়াতে এপ্লাই কৰিব নোৱাৰে আগতে কি হয় বাহিৰৰ ল'ৰা ছোৱালীবিলাকে আমাৰ অসমৰ কাৰণে কাট অফটো কম যায় কাৰণে তেওঁলোকে এপ্লাই কৰি দিয়ে আৰু তেওঁলোকে লাষ্টত আমাৰ অসমৰ পৰা গৈ পিনে নিজৰ এৰিয়াটোলৈ অৰ্থাৎ চাৰ্কুললৈ যাবগৈ বিচাৰে গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ মাজত নটিচ মই 3খন দেখুৱাইছিলোঁ পোষ্ট অফিচৰ যি উল্লেখ কৰিছিলে এবাৰ যিহেতু আপোনালোকক এনেকুৱা কৰিছে যে অসমৰ ল'ৰা ছোৱালীয়ে অসমতহে এপ্লাই কৰিব পাৰিব যাতে অসমতে কাট অফটো ক্লিয়াৰ কৰি নিজৰ এৰিয়া ভিত্তিতে যাতে চাকৰিটো ল'ব পাৰে এনেকুৱা কৰিছে এবাৰ গতিকে সেইকাৰণে সুযোগ আছে যে আপোনালোক কম পাৰ্চেণ্টেজ হ'লেও চাকৰি পোৱা আৰু ইয়াতে মোক আকৌ ছাবস্ক্ৰাইবাৰ এজনে সুধিছিলে যে 75% হ'লে পাৰিম নাই নিশ্চয়ভাৱে পাৰিব এপ্লাই কৰিবলৈ আৰু লগতে ইয়াতে এপ্লাই ফিজটো অনলি 100 ৰুপিজ লয় আৰু লগতে কোনো ধৰণৰ পৰীক্ষাও নহয় অনলি আপোনালোকে নিজৰ পাৰ্চেণ্টেজ যিমানেই বেছি ভাল হ'ব সিমানে আপোনালোকৰ পোৱা চান্স থাকিব কিন্তু এইবাৰ আপোনালোকে কম হ'লেও পোৱা চান্সটো আছে 75%টো বহুত ভাল নম্বৰ হয় লগতে পাৰ্চেণ্টেজ হয় নম্বৰ নহয় পাৰ্চেণ্টেজ হয় এণ্ড ডকুমেণ্ট ৰিকুৱাৰ্ড কি ডকুমেণ্ট লাগিব আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট লাগিব চাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ কোনটো চাৰ্কুলৰ হয় বা আমাৰ যিবিলাক আপোনালোকৰ এৰিয়াটোৰ ভালেখিনি পোষ্ট অফিচৰ তাতে এৰিয়া দিব সেই এৰিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব যাতে আপুনি চাকৰিটো পালে কোন ঠাইত চাকৰি কৰিব বিচাৰে আৰু যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আপোনালোকৰ খুব সোনকালে এপ্লাই হ'ব এপ্লাই তাৰিখৰ পৰা আদি কৰি মই সকলোখিনি দ্বিতীয় ভিডিঅ'টো দি থৈ দিয়া আছে আপোনালোকে নিশ্চয়ৰূপে চাবগৈ যিসকলে চোৱা নাই নেক্সট যিটো কমেণ্ট আহিছে আৰু লগতে ডকুমেণ্ট আপোনালোকৰ মেট্ৰিকৰ যিবিলাক চাৰ্টিফিকেট হয় সেইবিলাক লাগিব লগতে আৰু লাগিব আপোনালোকৰ ফোন নাম্বাৰটো ইমেইল আইডিটো লাগিব সেইখিনি দৰকাৰ হয় আৰু বাকী আপোনালোকৰ ডেট অফ বাৰ্থ কিবা কিবি সেইখিনি তাত থাকে ডকুমেণ্টত যিহেতু আৰু লগতে আৰু এজনে সুধিছিলে যে আছামত হ'বনে পোষ্টখিনি হয় অসমৰ বাবে আহিছে ধৰি লোৱা 40,000 চাকৰি আহিছে বুলি আপোনালোকৰ কেলেণ্ডাৰত প্ৰকাশ কৰিছে মই যিহেতু আপোনালোকক জনাইছিলোঁ নটিচ দেখুৱাই 40,000 চাকৰি থাকিব তাতে এবাৰ কি কৰিছে যিসকলে আগৰ পৰাই চাকৰি কৰি আছে তেওঁলোকৰ দৰমহাখিনিও বৃদ্ধি কৰিব লগতে তেওঁলোকে ধৰি লোৱা বেলেগ এটা GDSতে কৰি আছে আৰু তেওঁলোকৰ প্ৰমোশ্যন হৈ পিনে বেলেগ চাকৰি লাভ কৰিব পাৰিব মানে আমাৰ অসমৰ কাৰণে ইয়াতে পাৰ্ট আছে এই 40,000 ভিতৰতে আমাৰ অলপ হ'লেও মানে আছে আৰু কেইবা হাজাৰো থাকিব যিহেতু ডাইৰেক্টলি 40,000 আহিব বুলিহে উল্লেখ কৰিছে গতিকে মই সেইকাৰণে ভিডিঅ' 40,000 দিছোঁ তাৰে ভিতৰত আমাৰ 10,000 নাথাকিলেও বা 7,000 মান হ'লেও থাকিব নিশ্চয়ৰূপে জানে বহুত বছৰ মূৰত এবাৰ আহিব বিচাৰে কাৰণ এইবছৰ অহাই নাই এতিয়ালৈকে পোষ্ট অফিচৰ যিটো এই নটিচ মুকলি কৰিলে নটিচখন মই যিহেতু আপোনালোকৰ মাজত দেখুৱাইছিলোঁ সেই নটিচখনত উল্লেখ কৰি দিছে যে এইবাৰ জানুৱাৰীত যিহেতু এবাৰ চাকৰি নাহিলে পোষ্ট অফিচৰ গতিকে সেইকাৰণে আহিব বুলি ক্লিয়াৰলি নটিফিকেশ্যনত উল্লেখ কৰি দিছে আৰু এজনে সুধিছিলে যে মোৰ 48% মই এপ্লাই কৰিব পাৰিমনে নিশ্চিতৰূপে পাৰিব খালি আপোনালোকৰ পাৰ্চেণ্টেজটো 60 ওপৰত থাকিলে এইবাৰ ভাল হয় তথাপি আপোনালোকৰ যিটো SC হয়নে ST হয়নে এইখিনিৰ ওপৰতো ডিপেণ্ড কৰে আৰু যিটো এপ্লাই কৰিব সেই এপ্লাই কৰা আপোনালোকৰ পোষ্ট প্ৰেফাৰেঞ্চ যিটো হয় সেই তাৰ ওপৰতো যথেষ্ট ডিপেণ্ড কৰে কিন্তু বহুত পাৰ্চেণ্টেজ হ'লেও কিছুমানে নাপায় কাৰণ পোষ্ট প্ৰেফাৰেঞ্চটো দিব নাজানে আৰু এজনে সুধিছিলে আমাৰ ছাবস্ক্ৰাইবাৰ ইয়াতে কৈছে HSLCত কম পাৰ্চেণ্টেজ পায় HS বা BA গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ বেছি পাব পাৰোঁ মই ভাবোঁ পোষ্ট অফিচত যিটো হয় সেইটো হ'লেও এক্সাম পাতিব লাগে পোষ্ট অফিচৰ চাকৰি হ'লেও মানে এক্সাম পাতিব লাগে হয় কথাটো কিন্তু কি হয় মেট্ৰিক এইটো এটা এনেকুৱা চাকৰি হয় আপোনালোকে 4-5 ঘণ্টাহে অনলি চাকৰি কৰিব লগা হয় সেইকাৰণে ইয়াতে কোনো ধৰণৰ পৰীক্ষা নাপাতে অৰ্থাৎ আপোনালোকে দিনটোত 4 ঘণ্টা বা 5 ঘণ্টা ডিউটি কৰিলে আপুনি চাকৰিটোত উপস্থিত থাকিলেও হৈ গ'ল তাৰপিছত আপোনালোকে বাকীখিনি সময় নিজৰ ষ্টাডি পিৰিয়ডত লগাব পাৰে বা নিজৰ কাম লগাব পাৰে গতিকে এই চাকৰিটো আপোনালোক ফুল টাইম বা 10-12 ঘণ্টা কৰিব লাগিব বুলি তেনেকুৱা বিষয় নহয় সেইকাৰণে হয়তো এইটো এক্সাম নাপাতে আৰু এইটো কথা হয় সকলো পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি প্ৰকৃততে চাকৰিটো দিব লাগে বা নহ'লে পৰীক্ষা হ'ব লাগে এইটো কথা হয় কিন্তু HSLCতে অলৰেডি ডিপেণ্ড কৰি থাকে আগৰ পৰা এইবিলাক ক্ৰাইটেৰিয়া ৰাখিছে গতিকে আগৰ ৰুলৰ মতে চলি আছে আৰু এজনে সুধিছিলে যে HS ছায়েন্সৰ 94.5 হ'লে পাৰিমনে অৰ্থাৎ ইয়াতে আপোনালোকৰ HSLC অৰ্থাৎ মেট্ৰিকৰ নম্বৰটোৰ ওপৰতহে ডিপেণ্ড কৰে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ধৰি লোৱা 94 পালেও এইটো চাকৰিৰ কাৰণে আপোনালোকে ইয়াৰ ওপৰত ডিপেণ্ড নকৰে যিহেতু হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ যিটো মাৰ্ক হয় সেই তাত ডিপেণ্ড নকৰে অনলি HSLC যদি ভাল হয়
ডিষ্টিংশ্যন আছে বা অথবা ষ্টাৰ আছে বা আপোনালোকৰ 60 ওপৰৰ আছে বা 75 আছে বা 80 আছে, তেতিয়া আপোনালোকে নিশ্চয়কৈ পোৱা চান্সটো বেছি থাকে। কিন্তু এইবাৰ পাৰ্চেণ্টেজ কম হ'লেও আপোনালোকে পোৱা চান্স আছে, যিহেতু মই নটিচ উল্লেখ কৰিছোঁ, যদি চোৱা নাই চাবগৈ ভিডিঅ'টো। নটিচত যিহেতু সকলোবিলাক উল্লেখ আছে। লগতে এইবাৰ দৰমহাও যিহেতু বৃদ্ধি কৰিবলৈ গৈ আছে, সেইকাৰণে বহুতে এবাৰ এপ্লাইও কৰিব। লগতে ইয়াতে 94 হ'লে পাৰিম নিশ্চয়ৰূপে 94 হ'লে পোৱা চান্স একদম ফিক্স বুলি ক'ব লাগে। কিন্তু পোষ্ট প্ৰেফাৰেঞ্চটো আপুনি যদি ভালকৈ বহায় তেতিয়া আপোনাৰ পোৱা চান্সটো থাকে। গতিকে সেইখিনিৰ ওপৰত ভিডিঅ' পাবই আমাৰ চেনেলটোত, জড়িত হৈ থাকক। আৰু যিহেতু এতিয়ালৈকে এপ্লাই হোৱা নাই আৰু মই আপোনালোকক অফিচিয়েল নটিচ দেখুৱাইছিলোঁ, সেইকাৰণে আপোনালোকৰ মাজত ইমান বহলভাৱে এইখিনি কথা আলোচনা কৰিছোঁ। গতিকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, সকলোবিলাক কথা আপোনালোকে গম পাই থাকিব পাৰিব। লগতে কোনবিলাক পোষ্ট আপোনালোকে চাই চিতি এপ্লাই কৰিব, তেতিয়াহে এই চাকৰিটো পোৱা চান্সটো যথেষ্টৰূপে থাকে। আৰু বহুতে মোক ক'ব যে অফিচিয়েল নটিচ ক'ত গ'ল বা লিংক ক'ত গ'ল, ভিডিঅ'টো শেষলৈকে নাচায়, তাৰপিছত লিংক বিচাৰি ফুৰে। গতিকে যিসকলে শেষলৈকে চায় তেওঁলোকে জানেই অফিচিয়েল নটিচ মই দেখুৱাই থৈ দিছোঁ আগৰ ভিডিঅ'বিলাকত, আপোনালোকে চেক কৰিবগৈ। আৰু তাতে আপোনালোকে এপ্লাই হোৱা তাৰিখবিলাকো আছে। গতিকে আপোনালোকে এই চলি যোৱা চাকৰিৰ কাৰণে আমাৰ চেনেলৰ লগত জইন হৈ থাকক আৰু আহিব লগা ভিডিঅ'বিলাক সকলোবিলাক ইনফৰমেশ্যন পাই থাকিব। যদিও এতিয়া কিবা ডাউট আছে নিশ্চয়ৰূপে কমেণ্ট ছেকশ্যনত জনাব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।